এই সভাখনিৰ সভাপতিত্ব কৰিবৰ বাবে বৰগোহাঁইদেৱৰ একালৰ শিক্ষাগুৰু জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আমি এতিয়া প্রয়াত ধ্ৰুৱজ্যোতি বৰগোহাঁইৰ প্ৰথম বছৰেকীয়া তিথি শ্ৰদ্ধাৰ্ঘ্য 3 ডিচেম্বৰ 2024 মঙলবাৰ। এইখন পুথি আমি উন্মোচন কাৰ্যসূচী আজি স্মৃতি চাৰণ সভাৰ শ্ৰদ্ধা সভাপতি কাহি হুমুনিয়া সৰু যে দেখিছোঁ বৰখুট বানেশ্বৰ পৰ্বতৰ মূৰ আৰি কাটি মুখে ফাটি ডিফলু কাঞ্চনজুৰিক লগ লৈ ঘূৰিয়া উভতা হৈ গোখোজ সৃষ্টি কৰি মিছা দিজুক সৰুভনী আনন্দত পিৰিলিহি দিগাৰু নৈ আৰু কপিলিক মাতি মিলিছিল কুদুৰত কাজলী মুখত। আইতাই কয় কিবা অপৰাধে ব্ৰহ্মপুত্ৰ এধাৰীক খং কৰি খেদিছিল কলংকিনী বুলি। সেইটো কলং নাম লুইচ জীয়ৰী। ক'ত ঘাট, ক'ত মাত, ক'ত নাৱৰীয়া বাইছিল জীৱনৰ নাও। ইপাৰ সিপাৰ মিলি কৰিছিল ডেকা গাভৰুৱে মন দিয়া নিয়া, পাছতেই পাতিছিল বিয়া। এইখন কলঙতে বৰনাও চলিছিল, শাহুদে বেহানী আনি বেহা কৰিছিল। কলং গাভৰু হৈ বাৰিষা আহিলে দুকুল উপচি পৰে, দুয়োফাৰ গছে বনে হয় পৰি ভৰা। মাধুৱে মালতী ফুলে, মিৰিকা টেঙাও লাগে, লতা হয় মৰমৰুতি শাক। ঠায়ে ঠায়ে ঘূৰি হৈ সুত হৈ চাক লৈ এপাত, তাতে জলকৰিয়ে ৰুণুক জুনুক কৰি নৃত্য কৰে। মানুহ দেখিলে হেনো টানি নিয়ে পানীৰ বুকুলৈ, দুপৰীয়া সেই জয়াল ঘাটত দেও মৰিচৰ ভয়। বিপ্লৱী কবি সমাজ হিতৈষী ধ্ৰুৱজ্যোতি বৰগোহাঁইদেৱৰ অকাল বিয়োগ কলিয়াবৰৰ বাবে এক অপূৰণীয় ক্ষতি। তেখেতে কলিয়াবৰবাসীক এৰি অজান মুলিকলৈ আঁতৰি গ'ল। আজি তেখেতৰ মৃত্যু বাৰ্ষিকী উপলক্ষে তেখেতৰ পৰিয়ালবৰ্গৰ আন্তৰিক ইচ্ছাত আমি কলিয়াবৰৰ গোটেই বৌদ্ধিক সমাজ সমবেত হৈছোঁ ইয়াত। আৰু তেখেতৰ স্মৃতিৰ এখনি স্মৃতি গ্ৰন্থও ইয়াত উন্মোচন কৰা হৈছিল। স্মৃতি গ্ৰন্থখন প্ৰকাশ কৰিছে পৰিয়ালবৰ্গই। স্মৃতি গ্ৰন্থখনি উন্মোচন কৰিছে শ্ৰদ্ধাৰ আমাৰ উদ্যোগ মন্ত্ৰী তথা সু সাহিত্যিক গুণীন হাজৰিকা ছাৰে। অনুষ্ঠানটিৰ সভাপতিত্ব কৰিছে ধ্ৰুৱজ্যোতি বৰগোহাঁইদেৱে একালত অধ্যয়ন কৰা জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শ্ৰদ্ধাৰ কামিনী শৰ্মা ছাৰে। এনেকৈ কলিয়াবৰৰ বিভিন্ন ব্যক্তি আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি তেখেতসকলৰ ধ্ৰুৱজ্যোতি বৰগোহাঁইদেৱৰ সতীৰ্থ সকলো ইয়ালৈ আহিছে। আমি স্মৃতি গ্ৰন্থখনৰ নাম তেখেতৰ নামেৰে নামকৰণ কৰিছোঁ ধ্ৰুৱজ্যোতি বুলি। আমি আশা কৰোঁ যে ধ্ৰুৱজ্যোতিৰ জৰিয়তে উত্তৰ পুৰুষে ধ্ৰুৱজ্যোতি বৰগোহাঁইৰ মাজত যি প্ৰতিবাদী কণ্ঠ আছিল, কবিতাত তেখেতৰ সেই প্ৰতিবাদী কণ্ঠ অনুৰণিত হৈছিল। তেখেতৰ অসম কবি সন্মিলনৰ জৰিয়তে প্ৰকাশ পোৱা মোৰ দেশ মোৰ যৌৱন কবিতা পুথিখন বিশেষভাৱে সমাদৃত হৈছিল এসময়ত। আৰু তেখেতৰ দুখমুখালি বুলি এখন গল্পৰ সংকলনো ওলাই গৈছিল। বিভিন্ন সংগঠনৰ পৰিস্থিতিত পৰি ধ্ৰুৱদাৰ
সাহিত্য চৰ্চাৰ গতি স্থবিৰ হ'ল, কিন্তু কলিয়াবৰৰ তেখেত এগৰাকী অতি সম্ভাৱনাপূৰ্ণ কবি আছিল। আজি তেখেতৰ স্মৃতিচাৰণৰ জৰিয়তে বিভিন্নজনে তেখেতৰ স্মৃতি ৰোমন্থন কৰি ব্যথিত হৈছে তেখেত অকাল বিয়োগ হোৱাৰ বাবে। আৰু আমি তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আৰু ধ্ৰুৱজ্যোতি নামৰ যিখন স্মৃতিগ্ৰন্থ, সেই স্মৃতিগ্ৰন্থৰ যিসকল লেখকে লিখনি দি আমাক কৃতাৰ্থ কৰিলে, তেখেতসকলৰ প্ৰতিও আমি ইয়াৰ জৰিয়তে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।